এই মুহূৰ্তত মই উপস্থিত আছোঁ ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত উজান বেটলা গাঁৱৰ BS ক্লাবত আজি আক্ৰাছু UG গোটৰ 36তম প্ৰতিষ্ঠা দিৱস। এই প্ৰতিষ্ঠা দিৱসত উপস্থিত আছে আমাৰ প্ৰাক্তন EM ডাঙৰীয়া মানে সজল কুমাৰ ৰায় ডাঙৰীয়া। তেখেতৰ পৰা আমি পোনে পোনে জানিবলৈ চেষ্টা কৰিম। জনাব যে আমাৰ আজি 36তম যে আমাৰ আক্ৰাছুৰ প্ৰতিষ্ঠা দিৱস, এই দিৱস উপলক্ষে আমাৰ ইয়াত মানে আমাৰ গোটেই ক'ব গ'লে গোৱালপাৰা যেটো আমাৰ UG গোটৰ ফালৰ পৰা বা গোটেই আমাৰ যিমানখিনি আক্ৰাছুৰ গোট আছে সব গোটে মিলি জাগাত খুব ভাল প্ৰগ্ৰাম অনুষ্ঠান করছে যে নিজের জাতি কেনেকুৱাকৈ জীয়াই থাকিব, জাতিক কেনেকুৱাকৈ আগুৱাই লৈ যাব লাগে, ইয়াৰ ওপৰৰ পৰা আৰম্ভ কৰি নিজৰ জাতিৰ যি কলা কৃষ্টি সব ধৰি ৰাখাৰ কাৰণে আক্ৰাছুৱে বহুত ডাঙৰ পদক্ষেপ লৈছে। তাৰ কাৰণে মই নিজেও বহুত ভাল পাইছোঁ। আৰু মই গৈছিলোঁ অলপ আগত এই আমাৰ পাগলাহাটত, তাতো মই দেখা পাইছোঁ খুব ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰিছে। আৰু মই ভাবোঁ আক্ৰাছুৱে যি সংগ্ৰাম কৰি আছে যিমানখিনি গোটেই হোক, কিন্তু সিহঁতৰ সংগ্ৰামৰ কাৰণে আজি আমাৰ জাতিৰ বহুত লাভ হৈছে। আজি জাতি যে আগুৱাই গৈ আছে তাৰ কাৰণে আমি পুৰা ক্ৰেডিট আমাৰ আক্ৰাছুক দিবই লাগিব। হয়, আপুনি আপোনাৰ পৃষ্ঠপোষকতাত যি UG আক্ৰাছুৱে বহুত কাম কৰি আছে কোচ ৰাজবংশী জনগোষ্ঠীৰ, কোচ ৰাজবংশী ছাত্ৰ সমাজৰ হৈ। ইয়াতে যিহেতু আগন্তুক যি লোকপিয়ল আহি আছে, এই লোকপিয়লত কোচ ৰাজবংশী মানুহে ভাষাটোৰ নাম কি হিচাপে লিপিবদ্ধ কৰিলে মানে আপুনি বিচাৰে? মই বিচাৰোঁ নিজৰ যিটো ভাষা যে আমাৰ কোচ ৰাজবংশী লিখিব লাগে, ভাষাটো নিজৰ ভাষাটো লিখিব লাগিব। আৰু নিজৰ যিটো পৰিচয় নিজক জীয়াই ৰাখিব লাগিব, তেতিয়াহে জাতি জীয়াই থাকিব। হয়, যেনেকুৱা ইয়াতে এইবাৰ আমি দেখা পাইছোঁ যে NEET এক্সামত গোটেই অসমৰ পৰা বিভিন্ন জাতি জনগোষ্ঠীৰ বহুত ছাত্ৰ ছাত্ৰীয়ে NEET এক্সামত প্ৰিপেয়াৰ কৰিবলৈ পাছ কৰিবলৈ সক্ষম হৈছে, কিন্তু কোচ ৰাজবংশীৰ ফালৰ পৰা সংখ্যাটো বহুত নগণ্য। এই সন্দৰ্ভত আপুনি কি উপদেশ দিব? মই এইটোৱে উপদেশ দিম যে আমাৰ এডুকেশ্যনৰ ওপৰত জোৰ দিব লাগে, এডুকেশ্যনৰ ওপৰত আমি কাম কৰিব লাগিব। আমাৰ যিখিনি এতিয়া মই ভাবোঁ যে আমাৰ এই জাতিৰ পৰা কোচ ৰাজবংশীৰ ফালৰ পৰা 8জন বিধায়ক আছে আৰু আমাৰ মন্ত্ৰী আছে। এখেতকো মই আহ্বান জনাওঁ যে আক্ৰাছু গোটৰ লগত মিলি পেলাই আমি এডুকেশ্যনটো কেনেকৈ আগুৱাই লৈ যাব লাগে তাৰ ওপৰত কাম কৰিব লাগিব। আৰু মই ভাবোঁ এইখিনি 100% হ'ব। আৰু এইখিনি কৰোঁতে আমি চবৰ সহায় সহযোগিতা লৈ 100% হ'ব। এনেকুৱা নহয় যে আমাৰ কোচ ৰাজবংশী জাতিৰ ভিতৰত টেলেণ্ট নাই, যথেষ্ট টেলেণ্ট আছে। আপুনি নিজেই জানে আমাৰ মুখ্যমন্ত্ৰী আছিল শৰৎচন্দ্ৰ সিংহ। তো মই ভাবোঁ বিশেষভাৱে যে জাতিৰ হৈ কাম কৰিব লাগিব। জাতিক আগুৱাই লৈ যাবলৈ হ'লে চবে একত্ৰিত হৈ কাম কৰিব লাগিব। আৰু মই এটা বহুত ডাঙৰ এটা উপলব্ধি হৈছে, যেহেতু আমাৰ তাত এইবাৰ কেবিনেট মন্ত্ৰী পাইছোঁ, তাৰ কাৰণে মই ভাবোঁ নেক্সটত এই আমাৰ মন্ত্ৰীৰ সহায় সহযোগিতা আমি লৈ মন্ত্ৰীক লগত লৈ যাতে আমাৰ ল'ৰা ছোৱালী NEETত আগুৱাই যায়, UPSCত আগুৱাই যায়, আমাৰ ঘৰৰ পৰা আমাৰ SP DC আমি বনাব পাৰোঁ, তেতিয়াহে জাতিটো জীয়াই থাকিব, জাতি আগুৱাই যাব। হয়, সিং ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। সিং ডাঙৰীয়া ইতিমধ্যে প্ৰকাশ কৰিছে কোচ ৰাজবংশী জনগোষ্ঠীৰ মাজত বহুত টেলেণ্ট আছে, কিন্তু টেলেণ্টক প্ৰকাশ কৰিব লাগে। যে ইয়াতে UG আক্ৰাছুৰ সভাপতি উপস্থিত আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিছোঁ এই লোকপিয়ল আহি আছে, লোকপিয়লত ভাষাটোৰ নাম কি হ'ব লাগে? আমাৰ যিটো কোচ ৰাজবংশী মানুহ, আমাৰ ভাষাটো কোচ ৰাজবংশী হিচাপে লোকপিয়লত অন্তৰ্ভুক্ত কৰিব লাগে। যিবিলাক ৰাজবংশী আমাৰ জনগোষ্ঠীৰ মানুহ আছে সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ মাধ্যমে ইহঁতে যাতে কোচ ৰাজবংশী বুলি লিখে লোকপিয়লত। হয়, এইখিনিতে সকলোকে ধন্যবাদ জনাইছোঁ। এনি ভাৰত 24 তৰফৰ পৰা যি UG আক্ৰাছু আছে, UG আক্ৰাছুৰ তৰফৰ পৰাও যি লোকপিয়ল আছে, লোকপিয়লত কোচ ৰাজবংশী মানুহসমূহে ৰাজবংশী ভাষাটোক লিপিবদ্ধ কৰিব লাগে। ধন্যবাদ।